সকলোলৈ নমস্কাৰ আৰু ৰিলছ মাষ্টাৰৰ মডিউল 2 লৈ আপোনাক স্বাগতম জনাইছো য'ত আমি ৰিল ষ্টৰী ব্যৱহাৰ কৰাৰ উপায়ৰ বিষয়ে কম আহক কথা পাতো ৰিলছ কিমান প্ৰকাৰৰ হয় যিবোৰ আপুনি প্ৰকৃততে ব্যৱহাৰ কৰিব পাৰে আৰু ই আপোনাক বহুতো ধাৰণাও দিব যেতিয়া আপুনি ৰিলছ বনাবলৈ সাজু হ'ব আপুনি আপোনাৰ বিজনেছ গ'লৰ সৈতে মিল থকা এটা ধাৰণা বিচাৰি উলিয়াব লাগিব আৰু সেই ধাৰণাটো আপোনাৰ সৈতে মিল হোৱা উচিত আৰু আপুনি সেই ধাৰণাটো পুনৰাবৃত্তি কৰক ইফেক্টিভ এডভাৰটাইজমেন্টৰ বাবে ৰিলছ তৈয়াৰ কৰাৰ 10টা উপায় আছে সেইবোৰ কি আমি সেইবোৰৰ বিষয়ে এটা এটাকৈ আলোচনা কৰিম প্ৰথমটো হ'ল ট্ৰান্সফৰমেশ্যন যদি আপুনি এই দুইটা ৰিল চাই যিবোৰ আমি এইমাত্ৰ চালো তেন্তে ইয়াত নেটিভ এডিটিং টুলছৰ ব্যৱহাৰ কৰি আছে অলপ ইমাজিন কৰক এটা ব্ৰেণ্ড আইডিয়া বা প্ৰডাক্ট বেনিফিটক ড্ৰামেটাইজ কৰাৰ বাবে আপুনি আপোনাৰ ব্ৰেণ্ডৰ বাবে এইটো কৰা আৰম্ভ কৰিব পাৰে এইটো বহুত সহজ হয় যেনে ডেছক্ৰাইব কভাৰিং কেমেৰা ট্ৰানজিশ্যন বা জুম ইন বা জুম আউট কেমেৰা ট্ৰানজিশ্যন এইবোৰৰ ভিতৰতে এটা তাৰ পিছত আহে বিহাইণ্ড দ্য চিন এতিয়া বিহাইণ্ড দ্য চিনছৰ এটা কাহিনীৰ ধৰণ যিয়ে কয় যে সিম্পল এডিটিং টুলছ আৰু অলপ ইমাজিনেশ্যনেৰে কেনেকৈ মোবাইলত সুন্দৰ দেখা ভিডিঅ' বনাব পাৰি নহয়নে তেতিয়া তৃতীয়টো হ'ব পাৰে প্ৰডাক্ট ডেমো So I went to Banjara Market a few days ago and here's what I got. This standing lamp for 3500 that looks really vintage and would add character to any room. These set of 2 lanterns that work as the perfect prop and look absolutely gorgeous with candles in them. This rug that isn't in the best shape but I love the girl who was Can I have the colors? What are they liking now? I wanna show you out. I wanna show you out. I wanna brag about it. I wanna tighten up. I wanna show you out. I wanna show you out. I wanna show you. যদি আপুনি ভালদৰে চাই তেন্তে এই মানুহৰ সৈতে কথা পতাৰ এক আকস্মিক বন্ধুত্বপূৰ্ণ উপায় যে আপোনাক প্ৰডাক্টটো কেনেকৈ ইউজ কৰিব পাৰে ক'ত অৰ্ডাৰ দিব পাৰে ৰুটিন কি বুজি পাইছেনে গতিকে প্ৰথম উদাহৰণটোত এটা হোম ডেকৰ সহজ ট্ৰানজিশ্যন পৰ্টে একচুৱেল ছেটিঙত ডেকৰ আইডিয়াজ আৰু দ্বিতীয়টো হৈছে এটা সিম্পল ষ্টেপ বাই ষ্টেপ ডিছপ্লে আৰু ডেমনষ্ট্ৰেশ্যনৰ সৈতে এটা বিউটি টিপ প্ৰডাক্টসমূহৰ আউটকাম দেখুৱাইছো আপুনি বনাব পৰা বিভিন্ন প্ৰডাক্ট ডেমো আছে চতুৰ্থটো হ'ব কমেডি স্কিট Two room towels, please. आज तेरी छुट्टी है ना चल अगर दिमाग खोलना है मैंने क्योंकि आप सर्दी के कपड़े नहीं निकालने रुक जा याद करने दे किस तरह भरते हैं इस तरह भरते हैं शायद आगे वाला पहले गंदा खींचना आज इसको ऊपर ना इसे ऐसा कर सांस चल रही है मेरी এয়া কি হয় এইবোৰ কমেডি স্কিট হয় যিয়ে মানুহক হাঁহিবলৈ বাধ্য কৰে সেয়া কেৱল কমেডি স্কিট হওক এটা প্ৰেংক হওক বা এক অদ্ভুত অভিনয় নহওক কিয় বুজি পাইছেনে আৰু ই আপোনাক ব্ৰেণ্ড আৰু অডিয়েন্সৰ মাজত কানেকশ্যন গঢ়ি তোলাত সহায় কৰে প্ৰথমতে সেয়া হ'ল হাৰ্ডল ব্ৰেণ্ড যিয়ে আচলতে ইয়াৰ বিভিন্ন এলিমেণ্টছ বিভিন্ন ৰুলছ কিন্তু ধেমেলীয়া ধৰণে দেখুৱাবলৈ চেষ্টা কৰিছে বেলেগ কাহিনীৰ ধৰণেৰে ঠিক আছে দ্বিতীয়টো সঁচাকৈ মাতৃসকলৰ ওপৰত কেন্দ্ৰিত গতিকে ই দৈনন্দিন জীৱনৰ এক বেলেগ ধাৰণা যিটো ধেমেলীয়া আৰু আপোনাৰ অডিয়েন্সৰ সৈতে কানেক্ট কৰিব পাৰে যদি আপোনাৰ সেই ক্ৰিয়েটিভিটি আছে তেন্তে ইয়াক ব্যৱহাৰ কৰক আৰু তাৰপিছত আছে ৱাৰ্ড্ৰব ছিকুৱেন্স होती पाना हो तेरे लिए कुछ भी कर जाऊंगा इश्क में तेरे जीना तेरे लिए ही मर जाऊंगा दिल डूबा दिल आंखों में ये दिल डूबा महबूबा
গতিকে যদি আপুনি চাই যদি আপুনি ই-কমাৰ্চ ব্ৰেণ্ড বা নতুন ব্ৰেণ্ড যিয়ে বিভিন্ন প্ৰডাক্টছ ক্লথিং প্ৰডাক্টছ প্ৰদৰ্শন কৰিব বিচাৰিছে তেন্তে আপুনি ৱাৰ্ড্ৰব সিকুৱেন্স ব্যৱহাৰ কৰিব পাৰে এইটো এটা উপায় যাতে আপোনাৰ ব্ৰেণ্ডৰ পাৰ্চনেলিটি আপোনাৰ অডিয়েন্সক দেখুৱাই থকাৰ সময়তে বিভিন্ন ধৰণৰ প্ৰডাক্টছ প্ৰদৰ্শন কৰিব পাৰি নহয়নে তাৰ পিছত আহে বিফৰ এণ্ড আফটাৰ Before and after. গতিকে যদি চাই ইয়াত এইটো এটা কনষ্ট্ৰাকচন কোম্পানী বা হোম ডিজাইনৰ বাবে ঠিক আছে আৰু ইয়াত কামৰ আৰম্ভণি আৰু তাৰ পিছত কাম সম্পূৰ্ণ হোৱাৰ পিছত কেনেকুৱা দেখা গৈছিল গতিকে তেওঁলোকে দ্ৰুত পৰিৱৰ্তন আৰু সংগীত ব্যৱহাৰ কৰি বিফৰ এণ্ড আফটাৰ সিনাৰি দেখাইছে Don't forget to try these two incredible desserts. The tres leches cake, which is sponge cake dipped in 3 different textures of milk, condensed, evaporated and heavy cream. The other one is the nice and caramelized Basque cheesecake served with Is a trip to Vietnam really that cheap? Let's find out. Start करते flight से तो round trip from India to Vietnam will cost you 22,000. यहाँ cost मैंने January month का share किया है and I would recommend कि आप 1 से 2 महीने पहले यहाँ के যদি আপুনি চাই ই এটা ৰিল ফৰ্মেট য'ত ই সময় নিৰ্ধাৰিত লিখনিক অডিঅ' ভিজুৱেল বিষয়বস্তুলৈ সংযুক্ত কৰিছে যাতে সেইটোৱে বহু কথা স্পৰ্শ কৰিব পাৰে ভাল দৃশ্যও দেখুৱাইছে ইয়াৰ লগতে দৃশ্যমান টেক্সটো দেখুওৱা হৈছে ইয়াক লিষ্টিকেল বুলি কোৱা হয় ইয়াৰ পিছত আহে টিউটৰিয়েল তেন্তে এইটো কি এয়া হৈছে লোকসকলক শিক্ষিত কৰাৰ বাবে এক প্ৰেক্টিকেল ডেমনষ্ট্ৰেশ্যন আৰু ষ্টেপ বাই ষ্টেপ গাইড সেয়েহে ইয়াক গাইড হিচাপে ব্যৱহাৰ কৰা হয় তাৰ পিছত আহে 1-to-1 It's really beautiful. Thank you. I was wondering if there's a home remedy for gray hair. Oh, gray hair. Yes, there are many remedies for gray hair. গতিকে এইটো আপোনাৰ ব্ৰেণ্ড আৰু অডিয়েন্সৰ মাজত এক সাধাৰণ কথোপকথন ঠিক আছে আপুনি আপোনাৰ ৰিলছ ফৰ্মেটৰ জৰিয়তে আপোনাৰ টাৰ্গেট অডিয়েন্সৰ সৈতে 1-to-1 বাৰ্তালাপ কৰিব পাৰে আৰু শেষত আহে ফটো ব্লাম্প खोलो खोलो दरवाजे पर्दे करो किनारे खूटे से बंदी है हवा मिलके छुड़ाओ सारी গতিকে এইটো হৈছে বহুতো ছবি আৰু ভিডিঅ'ৰ কালেকশ্যন যিবোৰ মিউজিকৰ সৈতে চলি আছে সিম্পল কিন্তু ইমেজেছ আৰু ভিডিঅ'ৰ এক শক্তিশালী মিশ্ৰণ যি একেলগে হৈ আছে আৰু তাৰ পাছত সেইবোৰ ৰিলছৰ ৰূপত জনসাধাৰণৰ আগত উপস্থাপন কৰা হয় সেইটোৱে যিটো আপুনি মাত্ৰ দেখিছে বাৰু গতিকে এই সকলোবোৰ বিভিন্ন ধৰণৰ ৰিলছ ট্ৰান্সফৰমেশ্যন প্ৰথমে বিহাইণ্ড দ্য সিনছ তাৰ পিছত প্ৰডাক্ট ডেমো তাৰ পিছত কমেডি স্কিট তাৰ পিছত ৱাৰ্ড্ৰব সিকুৱেন্স তাৰ পিছত বিফৰ এণ্ড আফটাৰ তাৰ পিছত লিষ্টিকেল তাৰ পিছত টিউটৰিয়েল তাৰ পিছত 1-by-1 ইণ্টাৰেকশ্যন আৰু শেষত ফটো ডাম্প আছে ইমানবোৰ বিভিন্ন ধৰণৰ ৰিলছ আছে 10 ধৰণৰ আছে যিবোৰ আপুনি ব্যৱহাৰ কৰিব পাৰে আৰু সকলো ৰিলৰ ভাষাৰে কয় যাৰ অৰ্থ হ'ল ই মনোৰঞ্জনদায়ক ডাইজেষ্টেবল আৰু ৰিলেটেবল ঠিক আছে এতিয়া আপুনি কৰিব লগা প্ৰাৰম্ভিক কামটো হ'ল আপোনাৰ পৰৱৰ্তী কেম্পেইনৰ বাবে ৰিলছবোৰ নিৰ্বাচন কৰিব লাগিব আপুনি কাৰিকৰীভাৱে কি মনত ৰাখিব লাগিব ৰিলছ এড স্পেচিফিকেশ্যন কি আৰু আপুনি ক্ৰিয়েটৰৰ সৈতে কেনেদৰে কাম কৰিব পাৰে এই বিষয়ে এটাকে কথা হওঁ আহক যেতিয়া টেকনিক্যাল কনসিডাৰেশ্যনৰ কথা আহে আপুনি কেৱল ভাৰ্টিকেল ঘূৰণত ৰিলছবোৰ বনাব লাগিব 9:16 আৰু ইয়াক সেফটি জোনত বনাওক যাৰ অৰ্থ হৈছে আপোনাৰ কোনো মেছেজ বা কল টু একচন দিয়াৰ সুৰক্ষা অঞ্চলৰ ভিতৰত কাম কৰি লুকুৱাই ৰখা হোৱা নাই আৰু তাৰ পিছত আপোনাৰ ৰিলছসমূহ সাউণ্ড অন কৰি বনাওক 40% ৰিলছ সাউণ্ড অনৰ সৈতে তৈয়াৰ হয় আপুনি ক্ৰিয়েটৰৰ সৈতেও কাম কৰিব পাৰে ৰিল এটা সৃষ্টি কৰিবলৈ আপুনি সৃষ্টিকৰ্তাৰ সৈতে কৰোতা জৰুৰী নহয় কিন্তু সেইবোৰ আপোনাৰ 9:16 দিশটো গুডৰ পৰা গ্ৰেটলৈ লৈ যোৱাত সহায় কৰিব পাৰে কাৰণ তেওঁলোকে ইতিমধ্যে ৰিলৰ ভাষা কৈ আছে দৰাচলতে 133% নিযুত মিনিটৰ ক্ৰিয়েটৰ কন্টেন্টৰ সৈতে হেতু উন্নত হৈছে আৰু 18 পৰা 34 বছৰ বয়সৰ 63% লোকে বিশ্বাস কৰে যে এজন ক্ৰিয়েটৰে ব্ৰেণ্ড এটাৰ বিষয়ে কোৱাৰ পৰিৱৰ্তে ব্ৰেণ্ডটোৱে নিজে ইয়াৰ বিষয়ে কয় গতিকে এই সকলোবোৰ গুৰুত্বপূৰ্ণ যদি আপুনি বৃহত্তৰ পৰিসৰত মানুহৰ ওচৰলৈ যাব বিচাৰে আৰু তাৰ পিছত কিছুমান সঘনাই সোধা প্ৰশ্ন যাৰ বিষয়ে আপুনি জানিব লাগে ইয়াৰ এটা মিউজিকৰ ওপৰত আৰু এটা গুৰুত্বপূৰ্ণ ঠিক
আপুনি আপোনাৰ যিকোনো এডভাৰটাইজমেণ্টত যিকোনো বিখ্যাত আৰ্টিষ্টৰ সংগীত ব্যৱহাৰ কৰিব পাৰিবনে? ইয়াৰে চমু উত্তৰ হৈছে নোৱাৰে। ব্ৰেণ্ডবোৰে ৰিলছত এডভাৰটাইজমেণ্ট দি মিউজিকৰ কোনো এডিশ্যনেল এক্সেছ লাভ নকৰে। যদি আপুনি মিউজিক ব্যৱহাৰ কৰিব বিচাৰে, আপুনি ইয়াক মেটা ছাউণ্ড কালেকশ্যনৰ পৰা কৰিব পাৰে, ঠিক আছে? যি প্ৰকৃততে সকলো একাউণ্টছৰ বাবে ফ্ৰী হাই কোৱালিটি মিউজিক আৰু ছাউণ্ড এফেক্ট দিবলৈ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে। আৰু এই কালেকশ্যনত আপুনি 4000তকৈ অধিক মিউজিক ট্ৰেক বিচাৰি পাব পাৰিব, যিবোৰ বিখ্যাত কম্প'জাৰ আৰু ছং ৰাইটাৰসকলে প্ৰদান কৰে, ঠিক আছে? সেইটোও 1500টা ছাউণ্ড এফেক্টৰ সৈতে। আৰু তাৰপিছত আপোনাৰ বাবে মিউজিক লাইব্ৰেৰীও আছে, য'ত 50 মিলিয়নৰো অধিক লাইফ এণ্ড হিষ্ট্ৰী ছংছৰ এক্সেছ আছে, যিবোৰ আপুনি ৰিলছ আৰু মিউজিক ষ্টিকাৰ আৰু ষ্টৰিজত ব্যৱহাৰ কৰিব পাৰে। গতিকে যদি আপুনি আপোনাৰ টাৰ্গেট অডিয়েন্সৰ বাবে ৰিলছ সৃষ্টি কৰাৰ বিষয়ে চিন্তা কৰি আছে, তেনেহ'লে মেটা ছাউণ্ড কালেকশ্যন বা মিউজিক লাইব্ৰেৰী ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক, ঠিক আছে? মই আশা কৰোঁ এইটোৱে আপোনাক বুজাত সহায় কৰিছে যে আপুনি কেনেদৰে ৰিলছ ছেট কৰিব পাৰে। ৰিলছ ছেট কৰাৰ এনেকুৱা কি উপায় আছে আৰু সেই 10টা টিপছ কি? গতিকে আপুনি কৰিব লগা পৰৱৰ্তী কামটো হ'ল আৰম্ভ কৰক আৰু আপোনাৰ টাৰ্গেট অডিয়েন্সৰ ওচৰলৈ যাবলৈ ৰিলছৰ সহায়ত ইয়াৰ সুবিধা লওক।